প্ৰথমে মই আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাইছো সকলো মহিলালৈ। আৰু এটা সুন্দৰ প্ৰচেষ্টা সিদ্দিকসা গ্ৰীণ এণ্ড এণ্টাৰটেইনমেণ্ট, লগতে মই পিংকিক ধন্যবাদ জনাব লাগিব। তেওঁ এটা সুন্দৰ অসমীয়া পৰম্পৰাগত আহাৰৰ তেওঁ এটা প্ৰতিযোগিতা পাতিছে মহিলাসকলৰ লগত সংগতি ৰাখি পেলাই। তেখেতৰ এটা সুন্দৰ প্ৰচেষ্টা এইবাৰ প্ৰথম কৰিছে ইয়াতে, গতিকে মই খুব ভাল লাগিছে। আৰু ইমানখিনি পাৰ্টিচিপেট হৈছে, লগতে ইয়াতে মহিলাৰ লগত আৰু এটা ভাল লাগিছে যে মহিলাৰ লগত পুৰুষেও জইন কৰিছে। এইটো এটা খুব ভাল হেৰি, যিহেতু আজিকালি মহিলাৰ লগত সমানে সমানে পুৰুষেও খুব সুন্দৰ খাদ্য, যিহেতু মাষ্টাৰ চেফ আমাৰ অসমৰ এইবাৰ গৈছে নয়নজ্যোতি, গতিকে এটা খুব ভাল লগা কথা। আৰু মই লগতে আৰু এটা কথা ক'ব খুজিছো, যিহেতু আমাৰ যিবিলাক বস্তু পুৰণি আমাৰ হেৰাই গৈছে, সেইবিলাক বস্তু আমি ইয়াত গোটেইখিনি পাইছো। আৰু খুব সুন্দৰকে বনাইছে, ভেদাইলতা জোলৰ পৰা হাঁহৰ মাংসৰ পৰা, আৰু সুন্দৰ প্ৰচেষ্টা। আৰু পিংকিৰ ভৱিষ্যত কামনা কৰিলে যেন আগলৈকে আৰু ডাঙৰকে মানে কৰিব পাৰে, সেইটোৱে তেওঁলোক শুভেচ্ছা থাকিলে। ধন্যবাদ। হয়, 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি সিদ্দিকসা গ্ৰীণছ ইভেন্ট এণ্ড এণ্টাৰটেইনমেণ্টে পোনপ্ৰথমবাৰৰ বাবে উত্তৰ গুৱাহাটীত মহিলাসকলৰ মাজত এটি অসমীয়া পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰতিযোগিতাৰ আয়োজন কৰিছো। আমাৰ খুব ভাল লাগিছে। এই অনুষ্ঠানত আমাৰ উত্তৰ গুৱাহাটীৰ লগতে ৰঙিয়া, অভয়াপুৰী, গুৱাহাটীৰো বহুত প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আৰু বিশেষকে মানে আমাৰ উত্তৰ গুৱাহাটীৰ দুগৰাকী পুৰুষেও ইয়াত অংশগ্ৰহণ কৰিছে। এনেকুৱা কাৰ্যই মানে আমাক খুবেই আনন্দিত কৰিছে। আৰু আপোনালোকে জানেই যে আমাৰ মহিলাসকলেতো ৰন্ধা বঢ়া কৰে, কিন্তু এনেকে সমাজত ওলাই অহা বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাও এটি ডাঙৰ কাম। আজিতো গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে ধৰক আমাৰ ইণ্ডিয়াতে মাষ্টাৰ চেফ ইণ্ডিয়াৰ দৰে অনুষ্ঠানবোৰো হৈ যায়। আৰু পুষ্টিকৰ খাদ্য আমাৰ খোৱাটো খুবেই প্ৰয়োজনীয় আজি এই সময়খিনিত। সেইকাৰণে মহিলাসকলে কিদৰে পুষ্টিকৰ খাদ্য, আৰু আমাৰ অসমীয়াত থলুৱা খাদ্যও বহু উপকাৰী, আমাৰ স্বাস্থ্যৰ কাৰণেও উপকাৰী, কিদৰে আমাৰ এই খাদ্যসমূহ বনাই পেলাই স্বাস্থ্যৰ মানে কাৰণে প্ৰয়োজনীয় যিখিনি দৰকাৰ সেইখিনি দিব পাৰে, তাৰ কাৰণে আজি এই প্ৰতিযোগিতাখন পাতিছো। তাৰ বাবে মই ইয়াত উপস্থিত সমূহ প্ৰতিযোগীলৈ ধন্যবাদ জনাইছো। আশা কৰিছো ভৱিষ্যতেও এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আমি পাতিব পাৰিম। প্ৰথমে মই আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাইছো সকলো মহিলালৈ। আৰু এটা সুন্দৰ প্ৰচেষ্টা সিদ্দিকসা গ্ৰীণ এণ্ড এণ্টাৰটেইনমেণ্ট, লগতে মই পিংকিক ধন্যবাদ জনাব লাগিব। তেওঁ এটা সুন্দৰ অসমীয়া পৰম্পৰাগত আহাৰৰ তেওঁ এটা প্ৰতিযোগিতা পাতিছে মহিলাসকলৰ লগত সংগতি ৰাখি পেলাই। তেখেতৰ এটা সুন্দৰ প্ৰচেষ্টা এইবাৰ প্ৰথম কৰিছে ইয়াতে, গতিকে মই খুব ভাল লাগিছে। আৰু ইমানখিনি পাৰ্টিচিপেট হৈছে, লগতে ইয়াতে মহিলাৰ লগত আৰু এটা ভাল লাগিছে যে মহিলাৰ লগত পুৰুষেও জইন কৰিছে। এইটো এটা খুব ভাল হেৰি, যিহেতু আজিকালি মহিলাৰ লগত সমানে সমানে পুৰুষেও খুব সুন্দৰ খাদ্য, যিহেতু মাষ্টাৰ চেফ আমাৰ অসমৰ এইবাৰ গৈছে নয়নজ্যোতি, গতিকে এটা খুব ভাল লগা কথা। আৰু মই লগতে আৰু এটা কথা ক'ব খুজিছো, যিহেতু আমাৰ যিবিলাক বস্তু পুৰণি আমাৰ হেৰাই গৈছে, সেইবিলাক বস্তু আমি ইয়াত গোটেইখিনি পাইছো। আৰু খুব সুন্দৰকে বনাইছে, ভেদাইলতা জোলৰ পৰা হাঁহৰ মাংসৰ পৰা, আৰু সুন্দৰ প্ৰচেষ্টা। আৰু পিংকিৰ ভৱিষ্যত কামনা কৰিলে যেন আগলৈকে আৰু ডাঙৰকে মানে কৰিব পাৰে, সেইটোৱে তেওঁলোক শুভেচ্ছা থাকিলে। ধন্যবাদ।